morning to all of you. Morning, ma'am. Good morning. So, আশা কৰিছো আপোনালোকে শুনি পাইছে দেখি পাইছে মোক হয় ma'am. Okay. আমি কথা পাতি আছিলো about Indus Valley Civilization. হয়নে? So Indus Valley Civilization আমি বহুতখিনি কথাই আলোচনা কৰিছিলো কেনেকৈ তেওঁলোকে urban planning কৰিছিলে হয়নে? বেপাৰ বাণিজ্য ইত্যাদি কৰিছিলে। এতিয়া আমি তেওঁলোকৰ social organization টো বিষয়ে আলোচনা কৰিম। আমাৰ সোসাইটিটো আপোনালোকে লক্ষ্য কৰিছে আমাৰ সোসাইটিটো কেনেকুৱা বৰ্তমান সময়ত অসমীয়া সোসাইটিটো আমাৰ কেনেকুৱা ধৰণে বিভক্ত কওকচোন লক্ষ্য কৰিছে নে সমান জাতি ওকে জাতি এটা আছে হয়নে আৰু সোসাইটিটোৰ আৰু কি কি আছে জাতি মা কাষ্ট আৰু ক্লাস মানে according to financial position শ্ৰেণী হয়নে সো ইকোনমিক কন্ডিশন কাৰ কেনেকুৱা হি অনুসৰি আৰু ৰিলিজন হয়নে নহয় ধৰ্মৰ অনুসৰি আমি ভাগ দেখো সোসাইটিটোত আৰু এথনিসিটি অনুসৰি আমি ভাগ দেখুনে কোনোবা যদি আমি কোনোবা আৰিয়ান অৰিজিনৰ আছে কোনোবা আমাৰ মংগোলয়েড অৰিজিনৰ বেলেগ ট্ৰাইবছৰ আছে মানে সো এনেকুৱা ধৰণে বিভিন্নটা অৰ্গানাইজেচনত আমি বিভক্ত হোৱা দেখিবলৈ পাওঁ বৰ্তমান সময়ৰ সোসাইটিটো সো তেতিয়াৰ সময়ত হাৰাপ্পান সিভিলাইজেশনৰ যিসকল মানুহ আছিল যেটো সোসাইটি আছিল ভাইটি ঘৰতে আছে হেমাক্ষী বৰগোহাঁই প্লিজ সুইচ অফ your mic সো দুটা প্ৰমিনেন্ট ক্লাसेस আমি দেখিবলৈ পাওঁ ঠিক আছে ক্লাস বা শ্ৰেণী ঠিক আছে ইয়াত কাক দেখিবলৈ পাওঁ মাৰ্চেন্টস আৰু প্ৰিষ্ট ঠিক আছে মাৰ্চেন্টস ডেফিনিট হয় প্ৰিষ্টৰ কথাটো বহুত বেছি আমি সঠিক বুলি মানে একদম নিৰ্দিষ্টকৈ ক'ব নোৱাৰো যদিও প্ৰিষ্টলি ক্লাস এটা আছিল বুলি আমি ধাৰণা এটা কৰিব পাৰো প্ৰিষ্ট মানে যিসকলে পুৰোহিত ঠিক আছে পূজা অৰ্চনা কৰে ওকে মাৰ্চেন্টস আমি ইতিমধ্যে গম পাইছো কাৰণ কি হাৰাপ্পান সিভিলাইজেশনৰ বেপাৰ বাণিজ্য বহুত ভাল আছিল সো ডেফিনেটলি এটা মাৰ্চেন্ট ক্লাস ডেফিনেটলি আছিল যি বেপাৰ বাণিজ্য ইত্যাদি কৰিছিল ঠিক আছে তাৰমানে সদাগৰ আৰু তেওঁলোকে আজিৰ দিনতো মাৰ্চেন্ট ক্লাসটোৱে আমাৰ ইকোনমিক প্ৰসপেৰিটি অৰ্থনৈতিক উন্নতিত আমাৰ অৰিহণা যোগায়নে হয় ঠিক তেনে ধৰণে তৃতীয় দিনতো আমাৰ মাৰ্চেন্ট ক্লাসটোৱে সেই সময় হাৰাপ্পান সিভিলাইজেশনৰ প্ৰসপেৰিটি ঠিক আছে উৎকৰ্ষ সাধনত যথেষ্ট অৰিহণা যোগাইছিল লগতে এটা প্ৰিষ্টলি ক্লাসও আছিল বুলি ধাৰণা কৰা হয় যি ৰিলিজিয়াছ ঠিক আছে ধাৰ্মিক যিখিনি ৰিচুৱেলছ যিখিনি নিয়মাৱলী আছিল সেইখিনি পালন কৰাত সহায় কৰিছিল কি সকল মানুহৰ ফ্যাশন আৰু পাৰ্সোনাল গ্ৰুমিং কেনেকুৱা আছিল আজিৰ দিনত আমাৰ পাৰ্সোনাল গ্ৰুমিং আছে নে নাই আছে মানে আমাৰ লৰা বা ছোৱালীয়ে কেনেকৈ হাস পোছাক পিন্ধে কেনেকৈ ধুনীয়া হ'ব পাৰে সেই তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখে কাৰণ কি নিজে যদি ভালকৈ নিজৰ আইনাক দেখা যায় নিজৰ মনটো ভাল লাগে হয়নে বা দ্বিতীয়জনৰ পৰা হলাক পালে ভাল লাগে সো হাৰাপ্পান সিভিলাইজেশনতো মানুহৰ ফ্যাশন কনসিয়াস আছিল ঠিক আছে ধুনীয়া কাপোৰ পিন্ধি ভাল পাইছিল কটন যেহেতু ইয়াতে প্ৰডিউস হৈছিল ওকে আপোনালোকক কটনৰ প্ৰডাকচনৰ কথা সুধিছিলো যে আপোনালোকে হোমৱৰ্ক কৰিলে নে ওয়ার্ল্ডৰ লিডিং প্ৰডিউসাৰ কোন হয় কটনৰ ইন্ডিয়াৰ কোনটো স্থানত আছে কৰিলে হোমৱৰ্কটো হয় ক মুকেশ গৌতম Third. থার্ড ফার্স্ট কোন হয় চাইনা নেকি ম্যাম সো তৃতীয় দিনত মানুহৰ আমি পাকি পাইছিলো হাৰাপ্পান সকলে প্ৰথম ফাৰ্স্ট কটন প্ৰডাকচন প্ৰথমটো সভ্যতা আছিল হয়নে সো তাৰ লগে লগে তেওঁলোকে বহুতবোৰ হেয়াৰ ষ্টাইলছ কৰিছিল ঠিক আছে বেলেগ ধৰণে বেডস দাড়ি ৰখাৰ যেটো ফ্যাশন মানে হেতু ৰাখিছিল ঠিক আছে আৰু বেলেগ কসমেটিক্স ইউজ কৰিছিল আজিৰ দিনৰ মানুহে কসমেটিক্স ইউজ কৰে নে নকৰে কৰে মানে গাত বেলেগ মুখত বেলেগ প্ৰসাধন সামগ্ৰী লগাই যেনে কৈ সেই সময়ত তেওঁলোকে চিনাবাৰ লগাইছিল এটো পলিৰিয়াম লৈ পেলাই কাজল লগাইছিল এইবিলাক দি পেলাই নিজৰ বিউটিটো এনহান্স কৰিবলৈ চেষ্টা কৰিছিল ঠিক আছে লগতে জুৱেলাৰী কথা আমি অলৰেডি কথা পাতিছিলো মানে দে লাভড জুৱেলাৰী ঠিক আছে তেতিয়া দিনৰ পৰা ইণ্ডিয়ান সকলে
মানে জুৱেলাৰীৰ প্ৰতি আকৰ্ষিত আছিলে আৰু বেলেগ বেলেগ নেকলেसेছ ফিলেটছ আমলেটছ আমচত পিন্ধা ফিংগাৰ ৰিংছ এইবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু মহিলাসকলে খাৰু ঠিক আছে তাৰপিছত গাৰ্ডলছ কঁকালত কমৰবন্ধ যিটো বান্ধে ঠিক আছে এংকলেটছ ইয়েৰিংছ এইবিলাক তেওঁলোকে নিজৰ পৰিধান নিজকে ধুনীয়া দেখাবলৈ পৰিধান কৰিছিলে আৰু বিভিন্ন ধৰণৰ বিডছ তেওঁলোকে ব্যৱহাৰ কৰিছিলে মণি ঠিক আছে মণিৰ মালা গুঠিছিলে ঠিক আছে যেনেকৈ গোল্ডৰ কপাৰৰ ব্ৰঞ্জৰ কৰ্নেলিয়ান কোৱাৰ্টজ ষ্টেটাইট লাপিছ লাজুলি এটচেট্ৰা ঠিক আছে এই বেলেগ বেলেগ ধৰণৰ বস্তুৰে তেওঁলোকে বিডছ বিলাক বনাইছিলে কেতিয়াবা আমি এই সৰু সৰু ছোৱালীবিলাকে চুলিত বন্ধা বিডছ বিলাক আমি দেখিবলৈ পাওঁ হয়নে আমাৰ যিবিলাক অসমীয়া গহনা আছে বিডছেৰে বনোৱা আমি দেখিবলৈ পাওঁ সৰু সৰু মণি দি হয়নে সো ঠিক তেনেকুৱা ধৰণৰ বিডছ তেওঁলোকেও ব্যৱহাৰ কৰিছিলে ওকে আৰু তেওঁলোকে পিনহেডছ হিচাপেও মূৰতো মাৰিছিলে মালা হিচাপেও পিন্ধিছিলে ঠিক আছে আৰু লগতে তেওঁলোকৰ লেইচাৰ এক্টিভিটিজ লেইচাৰ মানে আজৰি সময়ত তেওঁলোকে বিভিন্নটা কাম কৰিবলৈ তেওঁলোকে সুযোগ পাইছিলে যেনেকৈ কেনেকুৱা আজৰি সময়ত ফিশিং কৰা ঠিক আছে মাছ মাৰিবলৈ যোৱা ওকে তাৰপিছত হান্টিং কৰা শিকাৰলৈ যোৱা বুল ফাইটিংটো আমি আমাৰ অসমতো দেখিবলৈ পাওঁ হয়নে মানে কেতিয়া দেখিবলৈ পাওঁ আমি মহৰ যুঁজ মাঘৰ বিহুৰ সময়ত হয়নে সো তেনেকুৱা ধৰণৰ পাস টাইমছ তেওঁলোকে ৰিক্ৰিয়েশ্যনেল এক্টিভিটিজ কৰিছিলে পলিটি মানে আমি কি বুজো ৰাজনীতি ঠিক আছে এবাউট পাৱাৰ তাত আমি কেনেকুৱা ধৰণে দেখিবলৈ পাইছিলো তাত এটা চেন্ট্ৰেল অথৰিটি আছিলে ঠিক আছে চেন্ট্ৰেল অথৰিটি মানে তাৰ যিটো পাৱাৰ সেইটো কেন্দ্ৰীভূত হৈ আছিলে ওকে তাত এটা বিশেষ মানে ৰোল প্লে কৰিছিলে যিটোৰ দ্বাৰা এই চেন্ট্ৰেল অথৰিটিয়ে যিটোৰ দ্বাৰা কালচাৰেল ইউনিফৰ্মিটি গোটেই হৰপ্পান চিভিলাইজেশ্যনটো দেখিবলৈ পোৱা গৈছিলে কালচাৰেল ইউনিফৰ্মিটি মানে একেই ধৰণৰ সংস্কৃতি ঠিক আছে বেলেগ বেলেগ চহৰ বহুত বিস্তৃত আছিলে আমি দেখিবলৈ পাইছিলো মানে একদম ৱেষ্টৰ ফালে ক'ত আছিলে ৱেষ্টাৰ্ণ ইৰাণ পাকিস্তান বৰ্ডাৰত তাৰপিছত এইফালে ইষ্টত ইউপি নৰ্থত জম্মু এণ্ড কাশ্মীৰ সাউথৰ ফালে মহাৰাষ্ট্ৰলৈকে হয়নে সো সেই বেলেগ বেলেগ বহুত কেইখন টাউন আছিলে কিন্তু তাতে সেই কালচাৰেল সাংস্কৃতিক এটা ইউনিফৰ্মিটি মানে একেই ধৰণৰ এটা সংস্কৃতি দেখিবলৈ পোৱা গৈছিলে যিহেতু এটা চেন্ট্ৰেল অথৰিটি আছিলে মেবি সেই চেন্ট্ৰেল অথৰিটিৰ পৰা সেইটো পচিবল হৈছিলে ঠিক আছে আৰু এই ইউনিফৰ্মিটিৰ কথা যে আমি পাতি আছো এই ইউনিফৰ্মিটিটো কিহত দেখিবলৈ পোৱা গৈছিলে মানে একেই ধৰণৰ ব্যৱস্থা কি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিলে cities বিলাকৰ লেআউট মানে কেনেকুৱা ধৰণে প্ল্যান কৰা হৈছে ঠিক আছে আমি কি দেখিছিলো কেনেকুৱা ধৰণে প্ল্যান কৰা হৈছিলে citadel and lower towns আৰু গ্ৰিড প্যাটাৰ্নত প্ল্যান কৰা হৈছিলে মানে আৰু ষ্ট্ৰীটছ বিলাক ৰাইট এংগলত মিট কৰিছিলে মানে সো তেনেকুৱা ধৰণৰ একেই ধৰণৰ লেআউট আমি গোটেই cities বিলাকত দেখিবলৈ পাইছিলো ওকে আৰু লগতে স্ক্ৰিপ্ট যে লিপি বিলাক ব্যৱহাৰ কৰা হৈছিল এই সিল বিলাকত মুখৰ বিলাকত ঠিক আছে একেই ধৰণৰ সিলছ একেই ধৰণৰ এই লিপি দেখিবলৈ পোৱা গৈছিল ঠিক আছে স্ট্যান্ডাৰ্ডাইজড weights and measures ঠিক আছে তাৰমানে ওজনৰ বা আমি দেখাল মাপ জোখা যিটো ব্যৱস্থা আছিলে তাত স্ট্যান্ডাৰ্ডাইজেশ্যন আছিলে যেনেকৈ আজিৰ দিনত স্ট্যান্ডাৰ্ডাইজেশ্যন হয়নে আৰু আৰ্কিটেকচাৰ ষ্টাইলতো একেই ধৰণৰ দেখিবলৈ পোৱা গৈছিল বিশেষ আৰ্কিটেকচাৰ ষ্টাইল আপোনালোকে কি দেখিবলৈ পাইছিলে তাত মাত্ৰিক ইউজ কৰিছিলে হয়নে তাৰপিছত ঘৰৰ চৌহদৰ ভিতৰত সকলোৰে এটা কুঁৱা আছিলে হয়নে আৰু বাথৰুমত ভেন্টিলেশ্যন আছিলে হয়নে যাতে বতাহৰ চলাচল ভাল হয় ঠিক আছে এনেকুৱা ধৰণৰ আৰ্কিটেকচাৰেল ষ্টাইলছ বিলাক কি ধৰণৰ ইউনিফৰ্ম আছিলে বুলি কৈছে কিন্তু এইটো কাৰণে পচিবল আছিলে চাগে কাৰণ কি চেন্ট্ৰেলাইজড এটা অথৰিটি তাতে কাম কৰিছিলে ঠিক আছে সো এই চেন্ট্ৰেলাইজড অথৰিটিটো কেনেকুৱা ধৰণৰ আছিলে সেইটোৰ আমি ভালকৈ তথ্য পোৱা নাই এতিয়ালৈকে সেইকাৰণে ডিবেটছ ডিছকাশ্যন এতিয়াও হৈ আছে যে কেনেকুৱা ধৰণে এই ৰাজতন্ত্ৰটো সেই তেতিয়াৰ হৰপ্পা চিভিলাইজেশ্যনত কাম কৰিছিলে ঠিক আছে বুজি পাই আছে এইখিনিলৈকে আৰু লগতে পলিটিত আমি এটা গুৰুত্বপূৰ্ণ বস্তু দেখো মিলিটাৰী আৰু ডিফেন্স ঠিক আছে সেই যিকোনো এখন আজিৰ দিনত যেনেকৈ ইণ্ডিয়াৰ আমাৰ মিলিটাৰী ডিফেন্সৰ কাৰণে এটা বিশেষ ব্যৱস্থা আছে হয়নে আমাৰ আৰ্ম ফৰ্চেছ আছে এয়াৰ ফৰ্চ নেভি হয়নে সো তেতিয়া কিন্তু এই অৰ্গেনাইজ মিলিটাৰী হৰপ্পান চিভিলাইজেশ্যনৰ আমি এভিডেন্স কমকৈ দেখিবলৈ পাওঁ য'ত নেকি যদি আমি কম্পেয়াৰ কৰো বেলেগ কিছুমান সভ্যতাৰ লগত যেনেকৈ তেতিয়াৰ লগত কোনবিলাক সভ্যতা আছিলে
মেছ'পটেমিয়ানছ আছিলে নে ইজিপচিয়ান আছিলে ঠিক আছে তেওঁলোকৰ লগত কিন্তু তুলনা কৰিলে আমাৰ ডিফেন্সটো বহুত বেছি ইয়াতে দেখিবলৈ পোৱা নাযায় ঠিক আছে আৰু যেনেকৈ ফৰ্ট্ৰেছেছ মানে গড় ঠিক আছে আমি আহোম ৰজাই গড় বনাইছিলে বান্ধিছিলে মানে সো আপোনালোকে যদি ইফালে যায় পুনে ফালে যায় তেতিয়া আপোনালোকে ডাঙৰ ডাঙৰ গড় দেখিবলৈ পাব মানে আকৌ ৰাজস্থান ফালে গ'লেও পাব সো আমি যেতিয়াই ৰাজধানী বা এখন জেগাৰ ৰজাই যেতিয়া শাসন কৰে গড় বান্ধে যাতে তেনেকৈ আমি ঘৰৰ ৱাল বান্ধো মানে যাতে সেফ হৈ থাকিব পাৰে ৰাইট কিন্তু তেনেকুৱা ধৰণৰ ফৰ্ট্ৰেছ আমি হাৰাপ্পান চিভিলাইজেশ্যনত দেখিবলৈ পাওঁনে নাপাওঁ ওকে সেইকাৰণে এইবিলাক কথা লৈ পেলাই বহুত মানুহৰ জিজ্ঞাসা হয় কৌতূহল হয় যে আচলতে এই শাসনতন্ত্ৰটো চলিছিলে কেনেকৈ ঠিক আছে ৰুলাৰশ্বিপ আৰু ছ'চিয়েল ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিলে ঠিক আছে যে বেলেগ কিছুমান মেছ'পটেমিয়া য'ত দেখিবলৈ পোৱা গৈছিলে যিবিলাক প্ৰিষ্ট আছিলে তেওঁ প্ৰিষ্ট মানে যিবিলাক পুৰোহিত আছিলে তেওঁলোকৰ পলিটিকেল পাৱাৰো আছিলে মেছ'পটেমিয়া ঠিক আছে কিন্তু হাৰাপ্পান চিটিজ বিলাক এইটো ধাৰণাহে কৰা হয় সঠিকভাৱেতো আমি একো ক'ব নোৱাৰো এতিয়ালৈকে ঠিক আছে ধাৰণা কৰা হয় যে মাৰ্চেণ্টছ বিলাকেহে ৰুল কৰিছিলে বা যিসকল বেপাৰ বাণিজ্য কৰা যিসমূহ সম্প্ৰদায় আছিলে সেইসকলে আমাক ৰুল কৰিছিলে তেতিয়াৰ দিনত ঠিক আছে ছ'চিয়েল ষ্ট্ৰাকচাৰটো হাইৰাৰ্কিকেল আছিলে চাগে ঠিক আছে আৰু য'ত বিভিন্ন ধৰণৰ শ্ৰেণী আমাৰ সেই সময়ত হাৰাপ্পান চিভিলাইজেশ্যনটো বিভক্ত আছিলে ঠিক আছে ৰিলিজিয়নটো আমাৰ যেনেকৈ আজিৰ দিনতো সমাজত ৰিলিজিয়নটোৰ এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে হয়নে তেতিয়াৰ দিনতো হাৰাপ্পান চিভিলাইজেশ্যনত ৰিলিজিয়নটো এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিলে বুলি এটা ধাৰণা কৰা হয় আৰু তাতে বিশেষকৈ পশুপতি মহাদেৱক ঠিক আছে তাতে আৰাধনা কৰা হৈছিলে পূজা অৰ্চনা কৰা হৈছিলে ঠিক আছে সেইকাৰণে এই পশুপতি মহাদেৱৰ কে আমি এতিয়াৰ সময়ত শিৱ মানে ভগৱানৰ যিটো ধাৰণা সেই একে ধৰণৰ ধাৰণাৰে পূজা কৰা হৈছিলে আৰু পশুপতি শিৱক ওচৰত আমি কাক দেখিবলৈ পাওঁ যাক তিনিটা হৰ্ণ হেড লগাই পেলাই এটা য়োগিক পশ্চাৰ এনেকে বহি থকা য়োগাৰ পশ্চাৰ এটা বহি থকা আৰু লগতে বিভিন্নটা এনিমেলছ আমি শিৱৰ লগত বিভিন্নটা এলিমেণ্ট আজিৰ দিনতো আমি সংযোগ কৰো যেনেকৈ শিৱৰ লগত আমি কাক দেখিবলৈ পাই নন্দী মানে বুল মানে সো বাফেলো ডিয়াৰ এলিফেণ্ট টাইগাৰ ৰাইনোচেৰাছ এইবিলাকক দেখিবলৈ তেওঁৰ সেই মূৰ্তিটো বা সেই মানে পশুপতি নাথৰ যিটো চিল তাৰ কাষতে এইবিলাক এলিমেণ্টছো দেখিবলৈ পোৱা গৈছে ঠিক আছে আৰু তেতিয়াৰ দিনৰ পৰাই এই ফেলিক ৱৰ্শ্বিপ ফেলিক মানে হৈছে যিটো লিংগম ৱৰ্শ্বিপ ঠিক আছে আজিৰ দিনতো আমি দেখিবলৈ পাওঁ তাৰ কিছু প্ৰভাৱ যেনেকৈ আমি মহাদেৱক আৰাধনা কৰিলে সেই লিংগ ৱৰ্শ্বিপটো আমি দেখিবলৈ পাওঁ হয়নে আৰু য়োনি ৱৰ্শ্বিপ ঠিক আছে যে শক্তি আমাৰ শক্তি কালচাৰত আপোনালোকে দেখিবলৈ পাব যে য়োনি ৱৰ্শ্বিপ ফিমেল জেনাইটেলছৰ ৱৰ্শ্বিপিংটো এতিয়াও আমাৰ বহুতখিনি প্ৰচলন আছে ঠিক আছে কাৰণ কি সেই সময়ত আচলতে আমি যদি এটা কল্পনা কৰো ঠিক আছে মানুহৰ আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে জীৱনত সাৰ্ভাইভেল ইনষ্টিংক্ট ঠিক আছে সো ৰিক্ৰিয়েশ্যন ৰিজেনাৰেশ্যনটো মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে এই যিটো ট্ৰেডিশ্যন অফ ফাৰ্টিলিটি ঠিক আছে ৱৰ্শ্বিপ ঠিক আছে যে ভালকৈ নতুন প্ৰজন্ম এটা জন্ম দিয়াৰ যিটো মানে হেৰি সেই তেতিয়াৰে পৰা ইয়াক ৱৰ্শ্বিপ কৰা হৈছিলে ইয়াত আপোনালোকে লক্ষ্য কৰিব এইটো প্ৰি আৰিয়ান ফেজ হয় ঠিক আছে কাৰণ কি ঋগবেদৰ পিছৰ সময়ৰ পৰা আমি আৰিয়ান সকলৰ ইনভেশন বা আমাৰ ভাৰতবৰ্ষলৈ অহা আগমন কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ এই ঋগবেদত কিন্তু আপোনালোকে দেখিবলৈ পাব দেৱতাসকল বেলেগ বেলেগ ধৰণৰ আছিলে কোন কোন আছিলে জানেনে ইন্দ্ৰৰ কথা দেখিবলৈ শুনিবলৈ পাব অগ্নি বায়ু ঠিক আছে তাত আপোনালোকে এই শিৱক যিটো আৰাধনা কৰাৰ যিটো সেয়া ধাৰণা সেইটো পিছতহে সংযোগ কৰা হৈছে ঠিক আছে তাৰ আগৰলৈকে ইয়াক এইটো কথা ধাৰণা কৰা হৈছিলে আৰিয়ান সকলে ইণ্ডিকেট কৰিছিলে যিসকলে এই ফেলিক ৱৰ্শ্বিপ কৰিছিলে তেওঁলোক নন আৰিয়ানছ আছিলে ঠিক আছে কিন্তু পিছলৈ গৈ পেলাই হিন্দু যিটো কালচাৰ হয় বহুত এমেলগেমেশ্যনত হোৱা কালচাৰ এটা বুলি আমি ধাৰণা কৰিব পাৰো কাৰণ কি এটা সময়ত য'ত বুদ্ধিজম এটা বেলেগ এটা ৰিলিজন আছিলে তাকো সামৰি লৈছিলে মানে বুদ্ধ কল্কি বিষ্ণুৰে অৱতাৰ বুলি ধাৰণা কৰি সামৰি লোৱা হৈছে সো হিন্দু আমাৰ ৰিলিজনটো সকলোকে সামৰি পেলাই হোৱা এটা ৰিলিজন বুলি ধাৰণা কৰা হয় ঠিক আছে সো চিফ ফিমেল ডেইটি মানে হৈছে ডেইটি মানে কি
দেৱতা ঠিক আছে দেৱতা তার ফিমেল আমি মেল ডেইটি কাক পালো পশুপতি নাথ ঠিক আছে পশুপতি নাথ শিৱাৰ লগত যাৰ লগত মানে হেৰি কৰা হয় কানেক্ট কৰা হয় আৰু এই ক্ষেত্ৰত ফিমেল ডেইটিক মাদাৰ গডেছ বুলিও আৰাধনা কৰা হৈছিল ঠিক আছে মাদাৰ গডেছ মানে মাতৃ ঠিক আছে আৰু যেনেকৈ কামাখ্যাত আমি যোনি ওয়াৰ্শিপটো আজিও দেখিবলৈ পাওঁ ঠিক আছে আপোনালোকে বেলেগ বেলেগ স্থানতো আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই ফেলিক ওয়াৰ্শিপটো আপোনালোকে এতিয়াও দেখিবলৈ পাব ঠিক আছে ইয়াৰ লগতে আমি ডেইটিজ বিলাকৰ কথাটো পাতিলো যেনেকৈ মাদাৰ গডেছ ফিমেল ডেইটি আছিলে আৰু মেলত কোন আছিলে পশুপতি নাথ ঠিক আছে আৰু তাৰ লগতে নেচাৰ ওয়াৰ্শিপ কৰিছিলে ঠিক আছে আজিৰ দিনতো আমাৰ নেচাৰ ওয়াৰ্শিপ হয়নে হয় ঠিক আছে আপোনালোকে দেখিব গছৰ সাইডে সাইডে আপোনালোকে ফুটা ধাগা বাঁধা ঠিক আছে ঠিক তেনে ধৰণে এই তেতিয়াৰে পৰা এই গছ গছনিক আৰাধনা কৰা হৈছিল বিশেষকৈ পিপল গছজোপা ঠিক আছে আজিৰ দিনতো সেই পিপল ট্ৰি সিগনিফিকেন্স আছে মানে banyan tree animals like the unicorn humped bull were also revered unicorn মানে কাক বুজাইছে এশিঙীয়া গড় ঠিক আছে সো সেইবিলাককো পূজা কৰা হৈছিল যাক সিম্বল অফ ষ্ট্ৰেংথ এণ্ড ভাইটালিটি ঠিক আছে ষ্ট্ৰেংথ শক্তিৰ লগত তুলনা কৰা হৈছিল আৰু লগতে এমুলেটছো পিন্ধিছিলে সেই সময় হৰপ্পনৰ মানুহবিলাকে এমুলেটছ মানে কি জানে তাবিজ ঠিক আছে আমাৰ আজিৰ দিনতো ভাৰতৰ সভ্যতাত তাবিজৰ প্ৰচলন আছে মানে তাবিজ কিয় পিন্ধা হয় এটা বিশ্বাস যে বেলেগে বেয়া বস্তুৱে অপকাৰ অমংগল নকৰিবৰ কাৰণে হয়নে সো সেই তেতিয়াৰে পৰা আমাৰ এই আচলতে যেটো ধাৰণা যেটোৰ প্ৰচলন চলি আহিছিলে বিলিভ ইন ঘোষ্ট ঠিক আছে ভূত প্ৰেতাত্মাৰ ওপৰত চাগে বিশ্বাস তেওঁলোকেও ৰাখিছিলে ঠিক আছে এই বেয়া শক্তি বিলাকৰ এগেইনষ্টত তেওঁলোকে এই এমুলেটছ বিলাক পিন্ধিছিলে তাবিজ বিলাক পিন্ধিছিলে যিবিলাকে এই বেয়া শক্তি বিলাকৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছিলে স্ক্ৰিপ্টৰ কথা আমি অলপ আগতে পাতিছিলো স্ক্ৰিপ্ট মানে কৈছে লিপি ঠিক আছে লিপি ব্যৱহাৰটো আমি ক'ত দেখিবলৈ পাইছিলো বিশেষকৈ সিলস বিলাকৰ ঠিক আছে আৰু যেহেতু সেন্ট্ৰেলাইজড অথৰিটি আছিল বুলি কয় যেনেকৈ আজি সেন্ট্ৰেলাইজড অথৰিটি এটাই আমাৰ কাৰেন্সিটো কি কৰি আছে মিন্ট কৰি আছে সেইকাৰণে আমি সেম টাইপ অফ কাৰেন্সি গোটেই ভাৰতবৰ্ষত দেখিবলৈ পাওঁ মানে যদি সেন্ট্ৰেলাইজড নহল থাকে তেতিয়া আমি প্ৰত্যেকখন ৰাজ্যতে বেলেগ বেলেগ টকা দেখিবলৈ পালো মানে সো ঠিক তেনে ধৰণে স্ক্ৰিপ্টটো আমি দেখিবলৈ পাইছো যেটো আছিলে মোষ্টলি ইউনিফৰ্ম ঠিক আছে আৰু এই যেটো নেচাৰ এই স্ক্ৰিপ্টটো এতিয়াও আমাৰ ডিকোড হৈছে নে নাই হোৱা এতিয়াও ডিকোড হোৱা নাই তাত কি লিখা আছিলে কিন্তু এতিয়াও সম্পূৰ্ণৰূপে আমি বুজিব পৰা নাই ঠিক আছে এই স্ক্ৰিপ্টটোত সিম্বলছ আৰু ক্যাৰেক্টাৰ্ছ বিলাক অফেন পিক্টোগ্ৰাফিক আছিলে ঠিক আছে আপুনি দেখিলে বুজি পাব যে এই সিম্বলটো কাক ধাৰণা কৰি বনোৱা হৈছিলে ফৰ এক্সাম্পল মাছটো আপুনি আঁকি দিছিলে ঠিক আছে সো পশুপতিৰ বেলেগ বেলেগ মানে যিবিলাক এনিমেলছ আছিলে এনিমেলছৰ আপোনালোকৰ আকাৰ এই পিক্টোগ্ৰাফিক নেচাৰৰ এই লিপিটো আছিলে ঠিক আছে য'ত বেলেগ বেলেগ এনিমেলছ অবজেক্টছ এইবিলাকৰ কনচেপ্ট বিলাক তেওঁলোকে লিখিছিলে ওকে আৰু ইয়াৰ পৰা কেটালগ কৰি পেলাই মিনিং বিলাক এতিয়াও আমি উলিয়াবৰ কাৰণে ৰিসাৰ্চ এটসেট্ৰা এতিয়াও চলি আছে সম্পূৰ্ণৰূপে পৰা নাই আৰু বুষ্ট অফ ৰিটেন ৰাইটিং ঠিক আছে এইটো নামটো আপোনালোকে মনত ৰাখিব এটা এটা স্পেশাল টাইপ এই লিপিটো লিখোতে ব্যৱহাৰ কৰা এটা মানে স্টাইল ঠিক আছে কেনেকুৱা ধৰণৰ স্টাইলটো আছিল জানেনে তো ডাইৰেকশন অফ ৰাইটিং অল্টাৰনেটেড ফ্ৰম ৰাইট টু লেফট আমি কেনেকৈ লিখো আজি লেফট টু ৰাইট লেফট টু ৰাইট লেফট টু ৰাইট ঠিক আছে তেওঁলোকে কেনেকৈ লিখিছিলে এবাৰ যদি এনেকৈ লিখিছিলে আকৌ ইটো পাৰে এনেকৈ লিখিছিলে আকৌ ইটো পাৰে এনেকৈ লিখিছিলে ঠিক আছে so left to right in one line and then left to right in the next line ঠিক আছে তেনেকুৱাকৈ তেওঁলোকে লিখিছিলে আৰু ইয়াক কি বুলি কোৱা হৈছিলে বুষ্ট অফ ৰিটেন ৰাইটিং ঠিক আছে সো এনেকুৱা ধৰণৰ স্ক্ৰিপ্ট দেখিছেনে আপোনালোকে কেনেকুৱা ধৰণৰ স্ক্ৰিপ্ট আমি দেখিবলৈ পাওঁ ইন দা হৰপ্পান চিভিলাইজেশ্যনত যেটো আমাৰ লিপি ব্যৱহাৰ কৰা হৈছিল ঠিক আছে কালচাৰ বুলি ক'লে আমি বহুত বস্তু সামৰি আছে ঠিক আছে কালচাৰ বুলি ক'লে আমি কেনেকৈ খাইছো পিন্ধিছো কেনেকৈ থিংকিং কৰিছো লিখিছো এই গোটেইখিনি আহি পৰে তাৰে ভিতৰত তেতিয়াৰ দিনত ব্যৱহাৰ কৰা এটা বিশেষ বস্তু আছিলে পট্টলি আজিৰ দিনত আমি বেলেগ বেলেগ কুকাৰ ব্যৱহাৰ কৰো বেলেগ বেলেগ বস্তু আমি ষ্ট'ৰ কৰিবলৈ ব্যৱহাৰ কৰো বেলেগ বেলেগ মেটেৰিয়েলছ ব্যৱহাৰ কৰো ষ্টীল আছে প্লাষ্টিক আছে ঠিক আছে তেতিয়াৰ দিনত কি আছিলে বিশেষকৈ একেবাৰে সহজে আমি
পোৱা বস্তু আছিলে মাটি ঠিক আছে মাটিৰ পৰা যিখিনি বস্তু তেওঁলোকে মানে বনাই উলিয়াইছিলে সেইটো আছিলে পটাৰী ঠিক আছে আৰু প্লেন পটাৰীটো আটাইতকৈ কমন আছিলে যেটো আমি দেখিবলৈ পাওঁ কেতিয়াবা যদি আপোনালোকে দুই টেকেলি আনিছে সেইটো প্লেন পটাৰী তাত কোনো ধৰণৰ কাৰুকাৰ্য কৰা নাই কিন্তু আশাৰ কান্দি পটাৰীটো চাবচোন আপোনালোকে তাত কাৰুকাৰ্য কৰা আছে নে বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ বস্তু বনাইছে কেতিয়াবা সিংহ বনাইছে কেতিয়াবা টাইগাৰ বনাইছে ঠিক আছে আৰু বেলেগ বেলেগ ৰূপ দি পেলাই বনাইছে ঠিক আছে হাৰাপ্পান পিৰিয়ডত প্লেন পটাৰীটো বহুত কমন আছিলে ঠিক আছে আৰু টিপিক্যালি ৰেড ক্লে ব্যৱহাৰ কৰা হৈছিলে আজিৰ দিনতো আমি ৰেড ক্লে ব্যৱহাৰ কৰোনে দেখিবলৈ পাইনে আপোনাৰ ৰঙা মাটি ৰঙা ধৰণৰ হৈ থাকে হয়নে সো এই প্লেন পটাৰীটো বেলেগ বেলেগ ইউটিলিটি পাৰপজত ব্যৱহাৰ কৰা হৈছিলে তাৰ লগতে তেওঁলোকে চক কৰিছিলে পেইন্টেড পটাৰীও তেওঁলোকে ব্যৱহাৰ কৰিছিলে ঠিক আছে পেইন্টেড মানে আপোনাৰ পটৰ ওপৰত আজিৰ দিনত আমি কেতিয়াবা কলা কৰো নহয় ধুনীয়াকৈ আঁকো তেওঁলোকে কৰিছে ঠিক আছে referred to as red and black pottery ঠিক আছে এটা এটা সিগনিফিকেন্ট ক্যাটেগরি আছিল আৰু য'ত red clay তেওঁলোকে ব্যৱহাৰ কৰিছিল with glossy black paint for designs and figures ঠিক আছে তাৰ ওপৰত glossy black paint দি পেলাই তেওঁলোকে ধুনীয়াকৈ বেলেগ বেলেগ ছবি আঁকিছিলে These designs frequently depictions of trees, birds, animals, geometric patterns এনেকুৱা ধৰণৰ ধৰি লওক মানে কলৰটো আনিছে এইটো কি প্যাটাৰ্ন হ'ব এনেকুৱা ধৰণৰ আপোনালোকে ডিজাইন বিলাক কেতিয়াবা দেখিছেনে জিওমেট্ৰিক প্যাটাৰ্ন হয়নে এনেকে কাৰ্ভিলিনিয়াৰ লাইনছ কৈছে তাতে আকৌ যদি ইয়াতে মাছ এটা দিছে হয়নে তাৰপিছত কেতিয়াবা এনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ বস্তু আঁকি পেলাই তেওঁলোকে সজাইছিলে আজিৰ দিনতো আমি এস্থেটিক্যালি বস্তুবিলাক সজাই জানিব ভাল পাওঁ তেওঁলোকেও সেই তেনেকুৱা ধৰণৰ প্ৰেক্টিসেছ বিলাক কৰিছিল ঠিক আছে আৰু এই পটাৰীটো most of the potteries were wheel made আপোনালোকে কেতিয়াবা পটাৰী wheel লিখি পাইছে ধুনীয়া কৈ যে এনেকে ধুনীয়াকৈ মৃৎশিল্পবিলাক বনাই কিমান ধুনীয়া লাগে নহয় জানো সো তেওঁলোকে কি wheel made potteries বিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰো যে টেকনলজিক্যালি টু সাম এক্সটেন্ট তেওঁলোকে এডভান্স আছিলে হয়নে আৰু ইয়াৰ লগতে পলিক্ৰোম পটাৰীও তেওঁলোকে আনিছিলে ক্ৰোম মানে কি কালাৰ ঠিক আছে পলিক্ৰোম মানে মাল্টিপল কালাৰ্স ঠিক আছে while less common এটো কিন্তু less common আছিল আটাইতকৈ বেছি common কি আছিল প্লেন পটাৰী মানে ৰেড ক্লে দি যেটো বনোৱা হৈছিল ঠিক আছে এটো less common আছিল তথাপি ব্যৱহাৰ হৈছিল আৰু বেলেগ বেলেগ কালাৰ্স ব্যৱহাৰ হৈছিল যেনেকৈ ৰেড ব্ল্যাক গ্ৰীন হোৱাইট ঠিক আছে ইয়েলো আৰু এনেকুৱা ধৰণে ধুনীয়া ধুনীয়া পটাৰী তেওঁলোকে বনাই উলিয়াইছিল তেতিয়াৰ দিনতে ঠিক আছে ইয়াৰ লগতে আমি সিলছৰ কথা বহুত সময় পাতি আহিছো ঠিক আছে সিলছ বিলাক এই মুহৰ বিলাক ইয়াৰ এইটো এটা সিল ঠিক আছে ইয়াত পশুপতি নাথৰ এটা সিল ঠিক আছে ইয়াত আপোনালোকে পিকচাৰ্ছৰ দৰে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ স্ক্ৰিপ্টটো ওকে সো এই যেটো মানে সিলছ আছে যিবিলাক সিলছ তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু মোষ্টলি আমি কি বুলি ধাৰণা কৰিব পাৰো যে মাৰ্চেন্ট ক্লাছটো বেছি আছিল মেবি ট্ৰেডমাৰ্ক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল মানে ট্ৰেডৰ কাৰণে সো এপ্ৰক্সিমেটলি 2 স্কয়াৰ ইঞ্চ ঠিক আছে শর্ট বেছিভাগ মানে স্কয়াৰ শেপত এই সিলছ বিলাক পোৱা গৈছে আৰু primarily made of steel type of soft stone that is relatively easy to cut ঠিক আছে কিহৰ পৰা এই সিলছ বিলাক বেছিকৈ বনোৱা হয় এটোৰ ওপৰতো প্ৰশ্ন কৰে এটো বিশেষ বস্তু ম্যাটেৰিয়েলটোৰ নাম কি বুলি কোৱা হৈছে steel type ঠিক আছে এটো এটা টাইপ অফ ষ্টোনই হয় এটা শিলৰ এটা বিশেষ শিল ঠিক আছে যেটো কিন্তু সফট হয় ঠিক আছে টান শিলৰ আপুনি এই ধুনীয়া কৈ এই কি বুলি কয় স্কাল্পচাৰছ বিলাক বনাবলে কঠিন হয় বহুত মাৰিব লাগিব হয়নে সফট ষ্টোন হলে এটা ধুনীয়া কৈ আকৃতি বিলাক সহজে বনাব পৰা যায় ওকে ডিজাইনছ বিলাক আমি দেখিছো যে বেলেগ বেলেগ ইন্ট্ৰিকেট ডিজাইনছ তেওঁলোকে ব্যৱহাৰ কৰিছিল এনিমেল হিউম্যান ফিগাৰছ ব্যৱহাৰ কৰিছিল ঠিক আছে আৰু কেতিয়াবা মাইথলজিক্যাল সিম্বলিক মোটিভ বিলাকো ব্যৱহাৰ কৰিছিল মোটিভ মানে ডিজাইন ঠিক আছে আমাৰ অসমীয়া সাজ পোছাকতো আমি মোটিভ তেনেকৈ দেখিবলৈ পাওঁ মানে সো এই সিলছ বিলাকৰ ইনস্ক্ৰিপচনছ বিলাকো কেতিয়াবা দেখিবলৈ পোৱা গৈছিল আকৌ যিবিলাক ইনস্ক্ৰিপচন লিখা গৈছিল সেইটো আমি এতিয়ালৈকে বুজি পোৱা নাই ঠিক আছে আৰু এই সিলছ বিলাক বেলেগ বেলেগ পাৰপজত ব্যৱহাৰ কৰা গৈছিল যেনেকৈ আজিৰ দিনতো সিল আমি অথৰিটিৰ কাৰণে ব্যৱহাৰ কৰোঁ এডমিনিষ্ট্ৰেটিভ পাৰপজৰ কাৰণে ব্যৱহাৰ কৰোঁ নে কমাৰ্শিয়াল পাৰপজৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল ঠিক আছে যাতে এই মাৰ্কটো দিয়াৰ লগে লগে এই গুডছ সামগ্ৰী ইত্যাদি ক'ৰ পৰা আহিছে তেওঁলোকে
ধুনীয়াকৈ গম পাব পাৰে ঠিক আছে আৰু কিছুমান চিল এমুলেটছ হিচাপেও ব্যৱহাৰ কৰিছিলে তাবিজ হিচাপেও ব্যৱহাৰ কৰিছিলে তেওঁলোকে ঠিক আছে সো মেবি কিবা বেলেগ ধৰণৰ ৰিলিজিয়াছ কিবা কথা লিখি দিছিলে ঠিক আছে সেই কথাষাৰ যদি তেওঁ পিন্ধি থাকে তেওঁ কোনো আক্ৰমণ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কথা ঠিক আছে আৰু তেতিয়াৰ দিনৰ পৰা আমি স্বাস্তিক চিম্বলটো দেখিছে কেনেকুৱা ধৰণৰ মানে এনেকুৱা ধৰণৰ হয়নে এই স্বাস্তিক চিম্বলটো আজিৰ দিনত আমাৰ হিন্দু ধৰ্মত মানে বহুত ভাল এটা হেৰিত ৰখা হয়নে আমি ব্যৱহাৰ কৰো মানে শুভ কাম কৰিলে মানে স্বাস্তিক চিম্বলটো আঁকা হয় সেই তেতিয়াৰ পৰাই স্বাস্তিক মোটিভটো আমাৰ এইখিনি জেগাত ব্যৱহাৰ হৈছিলে বুলি কৈছে আৰু স্বাস্তিকটো কোনে ব্যৱহাৰ কৰিছিলে জানে কোনে নাজি বিলাকে হয়নে সো এই ইয়াৰ পৰা আমি বহুতখিনি তাৰ কালচাৰ আৰু ৰিলিজিয়নৰ কথা আমি বহুতখিনি ধাৰণা কৰিব পাৰোঁ আৰু কেনেকৈ সেই তেতিয়া ৰিলিজিয়নটো হাৰাপ্পান চিভিলাইজেশ্যনৰ ৰিলিজিয়নটো আমাৰ বৰ্তমান সময়ৰ ৰিলিজিয়নটো এফেক্ট কৰিছেনে তাৰ প্ৰভাৱ আছেনে ডেফিনেটলি আছে হয়নে আৰু এই সিলছ বিলাকৰ যদিও নেকি ইউনিফৰ্মিটি আছিলে কিছুমান ৰেক্টেংগুলাৰো আছে কিন্তু মোষ্টলি কি আছিলে কোনটো শেপৰ আছিলে স্কয়াৰ শেপৰ আছিলে কেনেকুৱা সাইজৰ আছিলে 2x2 ইঞ্চৰ আছিলে হয়নে আৰু ইয়াৰ উপৰিও আৰ্টত তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে ব্ৰঞ্জ কাষ্টিং ঠিক আছে আপোনালোকে ব্ৰঞ্জৰ ষ্টেচু কেতিয়াবা দেখিব পাইছে দেখি পাইছে ধুনীয়াকৈ ব্ৰঞ্জৰ বনোৱা ষ্টেচু সেইটো লষ্ট ৱাক্স টেকনিকত মানে আজিৰ দিনতো বহুতবোৰ প্ৰডাকশ্যন হয় লষ্ট ৱাক্স টেকনিকটো কি হয় ৱাক্সটো এটা মোল্ডত সোমাই পেলাই সেই শেপটো আগতে দি লয় তাৰপিছত তাৰ ভিতৰত ব্ৰঞ্জটো সোমাই দিয়ে তাৰপিছত ৱাক্সটো ভাঙি দিয়ে মানে আৰু ধুনীয়াকৈ মূৰ্তিটো তাৰপিছত ওলাই আহে সো সেই তেনেকুৱা ধৰণৰ যিটো লষ্ট ৱাক্স টেকনিক হয় সেই তেতিয়াৰ পৰাই ইমানখিনি এডভান্সমেন্ট থাকিব লাগিব ন ভাবিব লাগিব চিন্তা কৰিব লাগিব তেতিয়াহে টেকনিকটো তেওঁলোকে ভাবি উলিয়াব পাৰিব হয়নে সো টেকনলজিকেল এডভান্সমেন্ট কিমান আছিলে দেখিছেনে যে তেওঁলোকে সেই টেকনিক বিলাক ইউজ কৰে এইটো সাইড পাৰডিউ বুলিও কোৱা হৈছিলে ঠিক আছে আৰু বেলেগ ধৰণৰ তেওঁলোকে হিউমেন ফিগাৰ্ছ এনিমেল ফিগাৰ্ছ আজিৰ দিনতো ব্ৰঞ্জৰ বেলেগ এলিমেন্টছ আমি ঘৰতে ৰাখো মানে ধুনীয়া লাগে সো এই যে ডেন্সিং গাৰ্লটো ক'ত আৱিষ্কাৰ হৈছিলে জানেনে মহিঞ্জোদাৰো ঠিক আছে সো এই বেলেগ জেগা আপোনালোকক মই কালি কৈছিলো যে বেলেগ যিবিলাক চহৰ আছিলে তেতিয়াৰ দিনত কি বিশেষ বস্তু তাৰ পৰা উদ্ধাৰ হৈছে বিশেষত্ব কি এইখিনি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ঠিক আছে সো এই ত্ৰিভংগা পশ্চাৰত যে ডান্সিং পশ্চাৰত যে আছে সো সেই ত্ৰিভংগা পশ্চাৰটো আজিৰ দিনতো আমাৰ ক্লাছিকেল বহু নৃত্যত ব্যৱহাৰ কৰা হয় ঠিক আছে সো সেই তেতিয়াৰ পৰা আৰ্টটো কেনেকৈ এতিয়াৰ দিনলৈ আহি পেলাই ঠাই লৈছে আপোনালোকে চাওক ইয়াৰ লগতে কিছুমান ষ্টোন ষ্টেচুজো তেওঁলোকে বনাইছিলে অকণ আগতে কিহৰ ষ্টেচুৰ কথা পাতিলো আমি ব্ৰঞ্জৰ ঠিক আছে তাৰমানে শিলেৰে বনোৱা কিছুমান ষ্টেচু এটা বেলেগ এটা হলমাৰ্ক বা হাৰাপ্পান আৰ্টত এটা বিশেষত্ব কঢ়িয়াই আনে ঠিক আছে সো ইয়াৰে ডাঙৰ এক্সাম্পলটো হৈছে দ্য বেয়াৰ্ডেড মেন এটা মানুহৰ মূৰ্তি এটা আৱিষ্কাৰ হৈছে তাতে দেখিবলৈ পোৱা গৈছে মানুহজনে এনেকে গাড়ী আছে বেয়াৰ্ডেড মেন আৰু এফালে এনেকে শল লৈ আছে ঠিক আছে কাপোৰ এখন উৰি আছে তেনেকুৱা ধৰণৰ এটা ষ্টেচু মহেঞ্জোদাৰোত উদ্ধাৰ হৈছে ঠিক আছে এতিয়াও এইটো কিহেদি বনোৱা ষ্টেটাইট মানে কি কৈছিলো অকণমান আগতে আমি সফট ষ্টন ষ্টেটাইটৰ পৰা কি বনোৱা গৈছিলে আৰু সিলছ বিলাক ঠিক আছে সো ইয়াৰ উপৰিও ৰেড ষ্টোনৰ ষ্টেচু এটা মেল টৰ্চো মানে এইখিনি অংশৰ পৰা ঠিক আছে সেই তেনেকুৱা এটা অংশ আমাৰ হাৰাপ্পাত পোৱা গৈছে ঠিক আছে এতিয়া এই হাৰাপ্পান চিভিলাইজেশ্যনটো ইমান ধুনীয়া এটা সভ্যতা ঠিক আছে সেই সভ্যতাটো কেনেকৈ ডিক্লাইন হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন ঠিক আছে ইয়াক বহুত কেইটা ৰিজনছ বহুতে ক'ব পাৰে বিচাৰে কিন্তু সঠিককৈ কিহৰ কাৰণে আচলতে হাৰাপ্পান চিভিলাইজেশ্যনটো একদম ডিক্লাইন হ'ল ধ্বংস হৈ গ'ল সেইটো আমি সঠিকভাৱে ক'ব নোৱাৰো এটা হৈছে ইকোলজিকেল ফেক্টৰ তাৰমানে এনভাইৰনমেন্টেল ফেক্টৰ ঠিক আছে তাতে কোৱা হয় যে কোৰ্স অফ ৰিভাৰ চেঞ্জ হৈ গ'ল যেনেকৈ সৰস্বতী নদীখন শুকাই পৰিলে ঠিক আছে যদি আমি এইটো তেতিয়াৰ দিনততো নদীৰ আৰু বেছি
গুৰুত্ব আছিলে মানে কাৰণ মোড অফ ট্ৰান্সপৰ্ট তাৰপিছত আপোনাৰ খোৱাৰ শস্য উৎপাদনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়নে সো নদীখনে যেতিয়া সুত হলাই বা নদীখন যদি শুকান পৰি যায় তেনেহলে ইকনমিটো বা গোটেই সেই ব্যৱস্থাটোৰ ওপৰত প্ৰভাৱ পৰিবনে হয়নে সো এই সৰস্বতী ৰিভাৰখন নদীখন ড্ৰাই আপ হৈ যোৱাৰ কাৰণে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি আৰু পানীৰ যোগানৰ ব্যৱস্থাটো কমি আহিলে যেটো মানে কোৱা হৈছিলে যে এই ইয়াৰ দ্বাৰা যদি পানী কমি যায় এগ্ৰিকালচাৰ কমি যাব এগ্ৰিকালচাৰ কমি যোৱাৰ লগে লগে মাৰ্চেন্ট ক্লাছটোৰ এফেক্ট হ'বনে ডেফিনেটলি হ'ব মানে ফুড শৰ্টেজ হ'ব আৰু তাৰ পৰা মানুহবিলাক বেলেগ জেগালৈ স্থানান্তৰ হ'ব ঠিক আছে এইটো এটা কাৰণ বুলি কয় তাৰপিছত অন্য এটা কাৰণ ক্লাইমেট চেঞ্জ বুলি বহুতে ক'ব বিচাৰে যে মনসুন মৌচুমী বতাহৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো সলনি হোৱাৰ লগে লগে আমাৰ ৱেডাৰ পেটাৰ্ণটো বহুত বেছি সলনি হ'ল যিটোৰ কাৰণে ৰেইনফল এটা কৃষকসকলৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তেতিয়া তেওঁলোকে ধাৰণা কৰিব পাৰিব লাগিব যে কোনটো সময়ত বৰষুণ আহিব সেই অনুসৰি শস্য ৰোপণ কৰিব লাগিব মানে সো এই যেতিয়া ৱেডাৰ পেটাৰ্ণটো চেঞ্জ হ'ব ধৰিলে মানুহৰ খেতি কৰাত অসুবিধা হ'ল ঠিক আছে যিটো কাৰণে ক্ৰপ ইল্ড কিমান মানে পাই আছিলে সেইটো কমি আহিলে যিমান শস্য উৎপাদন হৈ আছিলে সেইটো কমি আহিলে ঠিক আছে বহুতে এইটো কয় যে নেচাৰেল ডিজাস্টাৰ হ'ল ফ্লাড হ'ল আৰ্থকুৱেক হ'ল সুনামি ইত্যাদি হ'ল যিটো কাৰণত যিবিলাক মেজৰ চিটিজ আছিলে আৰু যিহেতু চেন্ট্ৰেলাইজড এডমিনিষ্ট্ৰেশ্যন আছিলে বুলি ধাৰণা কৰা হৈছিলে এই চেন্ট্ৰেলাইজড এডমিনিষ্ট্ৰেশ্যনটো ভাঙাৰ লগে লগে তাৰ ইম্পেক্টটো বাকী কিখনত পৰি যায় ঠিক আছে তাৰ পিছত আহিলে আৰ্যসকল ঠিক আছে আৰ্যসকল কেতিয়া আহিল 1500 BC ৰ পৰা আৰ্যসকলৰ আগমন হোৱা বুলি কোৱা হয় তাতকে অলপ আগা পিছা হ'ব পাৰে ঠিক আছে সো আৰ্যসকল ক'ৰ পৰা আহিলে আমাৰ ভাৰতবৰ্ষলৈ চেন্ট্ৰেল এছিয়াৰ পৰা আহিলে ঠিক আছে এই আৰ্যসকল অহাৰ পিছত সংঘাত হ'ল চাগে ঠিক আছে কাৰণ কি আৰ্যসকলৰ বহুখিনি পুথিত এইটো কথা সংঘাতৰ কথা লিখা হৈছে ঠিক আছে আৰু যিবিলাক নন আৰিয়ানছ আছিলে ঠিক আছে তেওঁলোকক দাস বুলি কোৱা হৈছিলে ঠিক আছে বা এই সংঘাতটোৰ কাৰণে এই সকল লোক যিসকল তাৰে খিলঞ্জীয়া আছিলে থলুৱা আছিলে তেওঁলোকে ঘৰবাৰী এৰি বেলেগ জেগাত স্থানান্তৰ হ'বলগীয়া হৈছিলে ঠিক আছে সো ইয়াতে কনফ্লিক্ট আছে কিন্তু বহুতে এইটো হয় বুলিও কয় বহুতে নহয় বুলিও কয় ঠিক আছে সো সেইটাক আমি সঠিকভাৱে ক'ব নোৱাৰো ঠিক আছে তাৰ পিছত ট্ৰেড ডিক্লাইন যদি এগ্ৰিকালচাৰ যদি বেয়া হয় ঠিক আছে বা ধৰি লওক আমাৰ এতিয়া বাংলাদেশখন আমাৰ কাৰণে মাৰ্কেট হয়নি সো বাংলাদেশত যদি আজিৰ দিনত টৰ্মইল হৈ আছে ঠিক আছে তাৰ যদি পলিটিক্যাল পৰিস্থিতি বেয়া ঠিক আছে পলিটিক্যাল পৰিস্থিতি বেয়া হোৱাৰ লগে লগে অৰ্থনৈতিক পৰিস্থিতি বেয়া আমি আমাৰ কাৰণে বাংলাদেশখন এখন মাৰ্কেট হয়নে সো মাৰ্কেটখনৰ অৱস্থা বেয়া হলে আমাৰ কাৰণে ভাল নহয় ঠিক আছে মাৰ্কেটখনৰ এতিয়া যদি আমাৰ কাৰণে আমি এখন সাৰপ্লাস কান্ট্ৰি ঠিক আছে আমি যদি তেওঁলোকক বস্তু দিব পৰা নাই তেনেহলে আমাৰ চাহিদা কমি গৈছে বস্তুৰ সো সেই ধৰণৰ ট্ৰেড ডিক্লাইন মেবি সেইটো সময়ত মেসোপটেমিয়ান আৰু বাকিবিলাক যিবিলাক সুমেৰিয়ান ইজিপ্চিয়ান যিবিলাক চিভিলাইজেশ্যন আছিলে সভ্যতা আছিলে য'ত আমি বস্তু পঠিয়াই আছিলো তাত ইম্পেক্ট কৰিলে যিটো কাৰণত আমাৰ ট্ৰেডটো বেয়া হ'ল ট্ৰেডটো বেয়া হোৱাৰ লগে লগে আমাৰ অৰ্থনৈতিক ব্যৱস্থা বেয়া হ'ল ঠিক আছে সো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম বা কনসিকুৱেন্সেছৰ কাৰণে আমাৰ এই সভ্যতাটো বিলুপ্ত প্ৰায় হৈ গ'ল ধ্বংস হৈ গ'ল বুলি ধাৰণা কৰা হয় ঠিক আছে আৰু বহুতে কয় যে সোশ্যাল ফেক্টৰো হ'ব পাৰে ঠিক আছে সমাজখন যেনে ধৰণে ব্যৱস্থাটো কৰা হৈছিলে সমাজখন পৰিচালনা কৰা ঠিক আছে সেই সমাজ ব্যৱস্থাটো যদি আনৰেষ্ট হৈ যায় যেনেকৈ আহোম ব্যৱস্থাটো যিটোৰ আহোম শাসন কালত যেতিয়া মহামূৰীয়া বিদ্ৰোহ হ'ল ঠিক আছে সেইটোৱে কাৰণ হৈ উঠিলে আহোমৰ ধ্বংসৰ হয়নে সো ঠিক তেনেধৰণে সোশ্যাল আনৰেষ্টৰ পৰা পলিটিক্যাল চেঞ্জেছ হ'ব পাৰে যিটোৰ কাৰণত যিটো চেন্ট্ৰেলাইজড অথৰিটি আছিলে ঠিক আছে কেন্দ্ৰীভূত যিটো অথৰিটি আছিলে সেইটো ওপৰত প্ৰভাৱ পৰিছিলে আৰু ফাইনেলি এই ইম্পৰ্টেণ্ট ইমান ডাঙৰ এটা সুন্দৰ সভ্যতা লুপ্ত হৈ যোৱাৰ মানুহে কিছুমান ধাৰণা কৰে এতিয়া আপোনালোকে ইয়াৰ কোৱেশ্চনছ বিলাক চাইছেনে কোৱেশ্চনছ বিলাক নাইস আজি চাব ঠিক আছে আপোনালোকে পাব যে এই সিটিজ বিলাক যিবিলাকৰ কথা আমি আলোচনা কৰি আছিলো যেনে হাৰাপ্পা এখন সিটি মহেঞ্জোদাৰো এখন সিটি ঠিক আছে আলমগীৰপুৰ আছে ঠিক আছে সুত্তাগেণ্ডৰ আছে ঠিক আছে এনেকুৱাকৈ যিবিলাক সিটিজ আছে আপোনালোকে লোকেট কৰিব লাগিব ঠিক আছে বহুত গুৰুত্বপূৰ্ণ ঠিক আছে এই সিটিজ বিলাক লোকেট কৰিব আপুনি মেপত
তাৰ পিছত ইয়াৰ বৈশিষ্ট্যসমূহ লিখি পেলাই মোক দেখাব ওকে যে তাত কি কি পোৱা গৈছিলে কি এক্সকেভেট কৰোতে ইয়াত কি পোৱা গৈছে ফৰ এক্সাম্পল কালিবঙ্গাল বুলি এখন বিশেষ চহৰ আছিলে ঠিক আছে অঞ্চল আছিলে হাৰাপ্পান চিভিলাইজেশ্যনৰ এই কালিবঙ্গালখন ক'ত আছে পুলিছে ঠিক আছে ৰাজস্থানত আছে ঠিক আছে আৰু তাত কি পোৱা গৈছিলে তাত পোৱা গৈছিলে খেতিবাৰী নাঙলৰ অংশ পোৱা গৈছিলে ঠিক আছে সো সেই তাৰ পৰা ধাৰণা কৰিব পাৰে যে আমাৰ চিভিলাইজেশ্যনটো কেনেকুৱা আছিলে আৰু এই যেনেকৈ আৰু এখন চিটিজ আছে লোথালখন আছে ক'ত গুজৰাটত আছে ঠিক আছে এই লোথালখনত কি পোৱা গৈছিলে পোৰ্টছ ঠিক আছে এখন পোৰ্ট চিটি আছিলে বন্দৰগাহ পোৱা গৈছিলে তাৰ পৰা আমাৰ যে এই হাৰাপ্পান চিভিলাইজেশ্যনৰ ট্ৰেড বিলাক হৈছিলে বস্তুবিলাক পঠোৱা হৈছিল ঠিক আছে সো তাতে এটা কাইন্ড অফ গেটো পোৱা গৈছিলে বুলি কোৱা হয় ঠিক আছে সো আকৌ ধোলাভিৰা বুলি এখন আছে ধোলাভিৰা বুলি এখন চহৰ আছিলে এইখনো গুজৰাটত আছিলে ঠিক আছে এই ধোলাভিৰাত ধুনীয়াকৈ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থাটো আছিলে ঠিক আছে ঠিক তেনে ধৰণে সুক্কা কেন্দ্ৰ আছে আলমগীৰপুৰ আছে এইবিলাক ক'ত আছে ঠিক আছে আৰু ইয়াত বিশেষভাৱে কি উদ্ধাৰ হৈছিল ঠিক আছে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা আছিল আৰু এটা বস্তু যে সিটিজ বিলাক আমি মোস্টলি পাইছো যে ইউনিফৰ্ম আছিল মানে যে বেছি ভাগতে আমি ইউনিফৰ্ম ধৰণৰ প্ল্যানিং থকা আমি দেখিবলৈ পাওঁ য'ত চিটাডেল আছিল লোৱাৰ টাউন আছিল ইত্যাদি এতিয়া কিছুমান ইয়াৰে ভিতৰত এক্সেপশনছো আছিল ঠিক আছে যে এই ইউনিফৰ্মিটিটো একে হ'ব পৰা নাছিল কিন্তু সেই একে সময়ৰে চিভিলাইজেশ্যনটোৰে অংশ আছিল সেই এক্সেপশনছ বিলাক ওকে সো আপোনালোকে এই হোমৱৰ্কটো কৰিব বাকিখিনিটো আপোনালোকে বুজি পাইছে ইটস আ ভেৰি বিউটিফুল চ্যাপ্টাৰ আৰু এনশিয়েন্ট ইণ্ডিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ চ্যাপ্টাৰ ঠিক আছে সো আপোনালোকে এই হোমৱৰ্কটো কৰি মোক দেখাব আৰু নেক্সট আমি আলোচনা কৰিম ঋগ বেদিক টাইম ঠিক আছে বেদিক তাৰ পিছতে আৰিয়ানসকল আহে আৰিয়ানসকল অহাৰ পিছত আমাৰ গোটেই সোসাইটিটো চেঞ্জ হয় তেতিয়াৰ দিনত সোসাইটিটোত আমি দেখিছিলো মাৰ্চেন্ট ক্লাছটো এটা গুৰুত্বপূৰ্ণ ৰোল আছিলে মানে তাৰপিছত আৰবানাইজড এটা কালচাৰ আছিলে কিন্তু আৰিয়ানসকল অহাৰ পিছত এই আৰবানাইজড কালচাৰটো সম্পূৰ্ণৰূপে সলনি হৈ যায় আৰু বেলেগ ধৰণৰ এটা পৰিস্থিতি পলিটিক্যাল সেটআপ হয় ৰাজনৈতিক সেটআপ সোসাইটি সেটআপটো চেঞ্জ হৈ যায় সো এইখিনি বস্তু আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সো উইথ দ্য নেক্সট আমি নেক্সট মানডে ক্লাছ লম ঠিক আছে মানডে আমি বেদিক পিৰিয়ড আৰু বেদিক পিৰিয়ডটো দুটা ভাগত ভাগ কৰা হৈছে ঋগ বেদিক later বেদিক ঠিক আছে এই সমূহৰ কথা আমি আলোচনা কৰিম ওকে so with this we wrap up today's session thank you so much